যোৱাকালি যোৱা পৰহি যি বৰষুণ হৈছিল তাৰ ফলত যি পানী হৈছিলে ইয়াতে আমি আহিছো আমাৰ বশিষ্ঠ মন্দিৰৰ ওচৰত। ইয়াতে বহুত বেয়া অৱস্থা কালি আছিলে, সেইকাৰণে আমি ইয়াতে দেখা পাইছো যে বশিষ্ঠ নদী যিটো আছিলে, বশিষ্ঠ নদীখন আগত গৈ এইটো সৰু হৈ গৈছে, নলাৰ নিচিনা হৈ গৈছে। সেইকাৰণে আজি চাৰ্কেল অফিচাৰক আমি নিৰ্দেশ দিছো যে চাৰ্কেল অফিচাৰে ইয়াতে ডিটেইলছ ক'ত কিমান এনক্ৰচমেণ্ট আছে, কি আছে, অহা যোৱা দিনত কিমান আছিলে নদীটো, আজি কি আছে, সেইটো অলপ ডিটেইলছ এটা ৰিপৰ্ট অহা এসপ্তাহৰ ভিতৰত আমাক দিব কাৰণে। ৰাইজে এটা অভিযোগ উত্থাপন কৰিছে যে পূৰ্বৰ চাৰ্কেল অফিচাৰে এটা অৰ্ডাৰ ওলাইছিলে যে এই নদীখনৰ একাংশ লোকে এনক্ৰচ কৰিছিলে, সেই অৰ্ডাৰটো থকাৰ পিছতে কিন্তু কোনো ধৰণৰ সেই নহল। মই দেখিলো অৰ্ডাৰটো তেওঁলোক কৈ আছে যে 2025 চনৰ, কিন্তু তাতে লিখাটো আছে 2015 চনৰ। সেইকাৰণে কি আছে চাৰ্কেল অফিচাৰ ডিটেইলছটো একবাৰ ওলাব দিম। তেওঁ অহা এসপ্তাহৰ ভিতৰতে ডিটেইলছ কোনে কিমান এনক্ৰচমেণ্ট কৰিছে, কিমান নদীটো বহল আছিলে, আজি কিমান সৰু হৈছে, গোটেইটো যাতে আমি এটা কৰি দিব পাৰোঁ। নদীখনৰ বাবে চিন্তা কৰা হ'ব, নিশ্চিতভাৱে কৰা হ'ব, কাৰণ নদীটো যদি আমি ক্লিনিঙৰ পৰা আৰম্ভ কৰি নদীটোৰ বহলতা যদি কমি যায়, পানী লোৱাৰ কেপাচিটিটো কমি যাব। পানী লোৱাৰ কেপাচিটি, বৰষুণটো হ'বই, ওপৰৰ পৰা পানী হ'ব আহিব, কিন্তু এইটো বেলেগ ফালে পানীবিলাক হৈ যাব, ৰাইজৰ ক্ষতি হ'ব।